আমি গখা উ এটো পঢ়িলো উৎপাদকৰ কথা পঢ়িলো এতিয়া উৎপাদকৰ কথা পাতিলো আৰু যদি গুণিতকৰ কথা নাপাতো মাল্টিপুলৰ যদি কথা নাপাৰো কি বেয়া পাব ন তাৰ কথা পাতি তাহাতৰো একে কথা চাম দুটা নাম্বাৰ যদি লওঁ এটা আৰম্ভ হ'ব তাত আৰু ইহঁতক ডাঙৰ কৰি গৈ থাকো পূৰণ কৰি ডাঙৰ কৰা সংখ্যা কেইটা কি হ'ব তাৰ গুণিতক কমন সাধাৰণ গুণিতক কোনটো হ'ব এটা তোমালোকে ভাবিছা যেতিয়া উৎপাদকৰ কথা পাতি আছিলা ডাঙৰৰ পৰা সৰুলৈকে ভাঙি আৰু আটাইতকৈ ডাঙৰ সাধাৰণটোৰ কথা আমি ওলাইছিলো হেতুই হ'ল গ হা উ গৰিষ্ঠ ডাঙৰ মাল্টিপুলত গুণিতকত কি কৰো সৰু সংখ্যা এটা আৰম্ভ কৰো 2 4 2 2 4 2 3 6 8 12 16 এনেকৈ ওপৰত ডাঙৰ সংখ্যা ভালে গৈ থাকো এইফালেও এটা গৈ থাকো গতিকে গৈ ইহঁতে গৈয়ে থাকিব মাল্টিপুলটো আৰু শেষ নহয় এতে 2 যদি 1000 ৰে পূৰণ কৰে 1 লাখৰে 1 কোটিৰ এটা কিবা সংখ্যা পাবাই যিয়ে পাবা সিয়ে 2 ৰ গুণিতক তে কথাটো হ'ল কি যেতিয়া এনেকৈ ডাঙৰকৈ গৈ আছা কোনটো সংখ্যাক তুমি মন দিবা প্ৰথমতে কিন্তু প্ৰথম কোনটো সংখ্যা যিটো দুইটাতে আছে হেতু হ'ল আটাইতকৈ সৰু লঘিষ্ঠ লহা গু লঘিষ্ঠ সাধাৰণ গুণিতক এটো চাম এটা দুটা সংখ্যা লওঁ 4 আৰু 6 এতিয়া 4 আৰু 6 লতে 4 যদি একেৰে পূৰণ কৰো তেতিয়া আমি পাওঁ 4 2 ৰে পূৰণ কৰিলে পাম 8 3 ৰে পূৰণ কৰিলে পাম 12 4 ৰে পূৰণ কৰিলে পাম 16 এতিয়া যেতিয়া কৰি আছো একেৰে দুইটাকে কৰিম দেই একেৰে ইয়াক পূৰণ কৰি পাৰো 4 আৰু 6 পূৰণ কৰিলে পাম 6 2 ৰে যেতিয়া পূৰণ কৰিম 12 3 ৰে যেতিয়া